জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল ৰাজ্য সামাজিক মাধ্যমত ধুমুহাৰ গতি ট্ৰেন্ডিং #justice4Jubin মন্দিৰত পৰিণত হৈছে সোণাপুৰৰ জুবিনৰ সমাধিস্থলী তদন্তই প্ৰায় এমাহ অতিক্ৰম কৰাৰ সময় সমাগত আহিল ভিছেৰা ৰিপৰ্টটো পাছে এতিয়ালৈকে সিংগাপুৰৰ ঘটনাস্থলীলৈ যাবলৈ এছআইটিয়ে লাভ কৰা নাই গ্ৰীণ সিগনেল তাৰ মাজতে হুকাহত ৰাজ্যবাসীক দেৱালীত আতচবাজি ফুটাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ নিৰ্বাচনত জয়ী হলে বিনামূলীয়া মিঠাতেল দিয়াৰো প্ৰতিশ্ৰুতি প্ৰথমে চাওক বিগত দেওবাৰৰ নিশা সোণাপুৰৰ কমাৰকুছিৰ জুবিনৰ সমাধিস্থলীৰ দৃশ্য মন্দিৰত পৰিণত হোৱা সমাধিস্থলীত প্ৰাণৰ আপোন শিল্পীজনৰ হত্যাৰে সংপৃক্ত হ'বলৈ ওলাই আহিছে কেইবা সহস্ৰাধিক জনতা এই দৃশ্য এতিয়া প্ৰত্যাশিকতাত পৰিণত হৈছে দিনক দিনে সমাধিস্থলীত বাঢ়িছে জুবিনৰ অনুৰাগীৰ ভিৰ আকাশে বতাহে নিনাদিত জয় জুবিন দা ধ্বনি তাৰ মাজতে জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰি সৰব প্ৰতিজন অসমীয়া জুবিনে ন্যায় নাপালে পৰৱৰ্তী নিৰ্বাচনত চৰকাৰ সলনি কৰাৰ হুংকাৰ ক্ষুব্ধ একাংশ অনুৰাগীৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শেষ হ'ব লাগে আমাৰ অসমৰ পাব্লিক মুখ্য নহয় অভদ্ৰ নহয় চবে বুজি পায় সৰু মানুহ সৰু কথা ভাই বেলেগ একো বিচৰা নাই আমাক মিঠাতেল দৰকাৰ নাই হিমন্ত বিশ্ব শৰ্মাই আমাক ন্যায়টো দিলেই হ'ল এক অনামী আকৰ্ষণে সকলোকে হাত বাউলি মাতিছে সোণাপুৰলৈকে কি পৰিস্থিতিত কেনেকৈ প্ৰাণৰ আপোন শিল্পীজনৰ মৃত্যু হ'ল সেয়া জানিবলৈ ব্যগ্ৰ সকলো জুবিন অনুৰাগীৰ মনৰ উষ্মা বাৰুকৈ অনুধাৱন কৰিছে মুখ্যমন্ত্ৰীয়ে ভিছেৰা ৰিপৰ্টো চৰকাৰৰ হাতত পৰিছে সেয়েহে আৰক্ষীৰ তদন্তই এটা নিৰ্দিষ্ট গতি লৈছে বুলি দাবী মুখ্যমন্ত্ৰীৰ আদালতৰ মজিয়াত সোনকালে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ সবিশেষ তথ্য দিবলৈ চৰকাৰ সমৰ্থ হ'ব বুলিও আশাবাদী মুখ্যমন্ত্ৰী নতুন দিল্লীৰ CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমুখ খবৰ আমি জনাব পাৰিম এইখিনিলৈকে সকলো ঠিকে আছিল তদন্ত সঠিক দিশত হৈছে বুলি ক'লেও বিৰোধীৰ মতে ঘটনাস্থলীলৈ নোযোৱাকৈ অসম্পূৰ্ণ হৈ ৰব তদন্ত যাব লাগিছিলে কোৰ্টৰ পৰা চিঠিখন গৈছে আমাৰ CIDৰ পৰা চিঠিখন পৃথিৱীৰ কোন CIDক আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব নিজে আপোনালোকে কওক একদম প্ৰচিডিউৰেল একদম নিয়ম নজনাকে কামটো হৈ আছে এতিয়া আপোনালোকে নিজে দেখিছে যে এই তদন্ত ভেকু ভাওনাত পৰিণত হৈ আছে এই তদন্তৰ জৰিয়তে আমাৰ জুবিন দাই ন্যায় নাপায় ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে নহ'লে যদি অজ্ঞতাবশত কৰিছে তেতিয়াহ'লেতো এই অফিচাৰ্ছবিলাকক জেলতে দিব লাগে ইমান নজনা অফিচাৰ্ছে কি ইমান ডাঙৰ তদন্ত কৰিবলৈ আহিছে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজন যাৰ কাৰণে গোটেই অসমৰ মানুহ কান্দি আছে সেই মানুহজনৰ তদন্ত কৰিছে আৰু কৈছে যে আমি হোম মিনিষ্ট্ৰীলৈ লিখিছোঁ আৰু তোমালোকৰ হোম মিনিষ্ট্ৰীলৈ লিখা চিঠি কোন ছিংগাপুৰে ৰিপ্লাই দিব দুবাৰ তোমালোকে সামন পঠিয়ালা নটিচ পঠিয়ালা ৰেছপন্স কৰিলে নকৰে কাৰণ নিয়মটো কি ইয়াৰ পৰা কোৰ্টৰ পৰা দিব লাগে যদি কোৰ্টৰ পৰা যায় মিউচুৱেল এগ্ৰিমেণ্ট ট্ৰিটি অনুসৰি তেওঁলোকে ইনফৰমেশ্যন দিবলৈ বা মানুহ পঠিয়াবলৈ পাৰি
ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে অৱতাৰণা কৰিলে সমাগত দেৱালীত আতচবাজিৰ প্ৰসংগ বৰপেটাৰ থলুৱা আতচবাজিৰ ভৱিষ্যতক লৈ মুখ্যমন্ত্ৰী উদ্বিগ্ন জুবিনক খেৰুৱা বেথাৰ মাজত এবাৰ দুৰ্গা পূজাও বিখন্নতাৰে অতিবাহিত কৰিলে অসমবাসীয়ে অৱশ্যে অনুৰাগীৰ দাবী এৰাব নোৱাৰি একাংশ স্থানত মুখ্যমন্ত্ৰীয়ে সেলফি উঠিলে কিন্তু তাৰ পাছত দেৱালীৰ প্ৰাক্ষণত থলুৱা আতচবাজি শিল্পীৰ জীৱিকাৰ কথা ভাবি মুখ্যমন্ত্ৰীয়ে নিজে বৰপেটাৰ আতচবাজি ফুটাম বুলিও মুকলিকৈ ক'লে শ্ৰদ্ধা ৰাইজ বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে দীপাৱলী আহিব মানুহে আমাৰ আতচবাজি কিনিব আতচবাজি আমি বিক্ৰী কৰিম আৰু হেৰে আমি পৰিয়ালটো চলাম বছৰটো বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো অসমত ফাটোৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে তেনেকৈ ৰাজ্যখন চলিব নোৱাৰে মই আকৌ এবাৰ মনত কৰিম জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজি শিল্পটোক আমি মৰিবলৈ নিদিওঁ কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফটকা ফুটুৱাই যিটো আনন্দ কৰাৰ যিটো কথা কৈছে এইটো কৰাৰ আগত মুখ্যমন্ত্ৰীলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপুনি এই কথা কোৱাৰ আগতে এই আহ্বান দিয়াৰ আগতে আৱেগত বিহ্বল হৈ থকা জুবিনদাৰ গৰিমাবোৰ মুখলৈ চাই এবাৰ আপুনি নিজকে সুধি এই কথা কেতিয়াবা ক'ব বা ইয়াৰ উত্তৰ দিব আৱেগিক হৈ থকা বা আৱেগে দহি থকা যিখন মুখ সেই মুখখনলৈ এবাৰ চাই মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিব বুলি মই আহ্বান জনাইছোঁ বিনম্ৰতাৰে আৰু মুখ্যমন্ত্ৰীক মই অৱগত কৰি দিব খুজিছোঁ সনাতনী সংস্কৃতিৰ কথা কৈছে সনাতনী সমাজত পৰিয়ালৰ কোনোবা এগৰাকী মানুহ ঢুকালে ফূৰ্তি ফাৰ্তা কৰিবলৈ ন্যূনতম এবছৰ আপোনালোকে জানে যে প্ৰথম বছৰেকীয়া নোহোৱালৈকে কোনো ধৰণৰ বিবাহ বা আনন্দ ফূৰ্তি কৰা কোনো অনুষ্ঠান আমাৰবোৰ ঘৰত নহয় মুখ্যমন্ত্ৰীয়ে হয়তো ক্ষমতাৰ আগত কথাবোৰ পাহৰি গৈছে সনাতন সংস্কৃতিটো কোনোবা ঘৰত কোনোবা আমাৰ সকলোৰে পৰিয়ালৰ অংগ জুবিনদা ঢুকোৱাৰ পাছত ন্যূনতম সাধাৰণতে এটা বছৰ সকলোৱে ৰৈহে এনেকুৱা ধৰণৰ কাম কাজ কৰে ঘৰ নলয় কেতিয়াও ঘৰত বিবাহ অনুষ্ঠিত নহয় ঘৰত যিকোনো মানুহ ঢুকালে এইটো হৈ গ'ল সনাতন সংস্কৃতি দেৱালী আহি থাকিব প্ৰতি বছৰে বছৰে আহি থাকিব কিন্তু এইবাৰ আমি ন্যায় প্ৰতিষ্ঠাৰ এই সংগ্ৰামৰ যাত্ৰাত এইবাৰ অসমৰ জনগণে যি ভাবিছে জুবিনদাক শ্ৰদ্ধা আৰু সন্মান দিবৰ কাৰণে যি ভাবিছে সেইধৰণেই এইবাৰ এই দেৱালী চলিব বা চলাটো উচিত কিন্তু জুবিনৰ মৃত্যুত শোকাহত অসমবাসীয়ে দেৱালীৰ আনন্দত ফটকা ফুটাই হৰখোল্লাস কৰিবলৈ মানসিকভাৱে প্ৰস্তুত নে অন্ততঃ এইবাৰ দেৱালীত বোমা বাৰুদৰ ধোঁৱাই বিখন্ন মনবোৰক যে জুবিনৰ ন্যায়প্ৰাপ্তিৰ অবিহনে পোহৰাব নোৱাৰে সেয়াও স্পষ্ট নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24